পশ্চিমবংগৰ ৰেল দুৰ্ঘটনাত মৃতকৰ সংখ্যা 15 জনলৈ বৃদ্ধি। মৃতকৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ 2 লাখ আৰু ৰেলমন্ত্ৰীৰ 10 লাখকৈ টকাকৈ এককালীন সাহায্য ঘোষণা। পশ্চিমবংগত সোমবাৰে পুৱাই সংঘটিত হৈছে এক ভয়ংকৰ ৰেল দুৰ্ঘটনা। কাঞ্চনজংঘা এক্সপ্ৰেছত খুন্দা মাৰে এখন মালবাহী ৰেলে। 1317 4 নম্বৰৰ কাঞ্চনজংঘা এক্সপ্ৰেছত পিছৰ পৰা খুন্দিয়াই এখন মালবাহী ৰেলে। দুৰ্ঘটনাটোত কাঞ্চনজংঘা এক্সপ্ৰেছৰ 2টা ডবা লাইনচ্যুত হয়। কাঞ্চনজংঘা এক্সপ্ৰেছৰ ওপৰত উঠি যায় মালবাহী ৰেলৰ কেইবাটাও ডবা। দুৰ্ঘটনাটোত এই পৰ্যন্ত 8জন লোকৰ মৃত্যু আৰু 30 জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। ৰেলৱে বৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অধ্যক্ষ জয় বৰ্মা সিনহাই কোৱা মতে মালবাহী ৰেলখনৰ চালক আৰু সহচালকজনৰ মৃত্যু হৈছে। লগতে মৃত্যু হৈছে 6 গৰাকীকৈ যাত্ৰীৰ আৰু বাকী আহতসকল কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেলখনৰ যাত্ৰী বুলি জানিব পৰা গৈছে। জয় বৰ্মা সিনহাই জনোৱা অনুসৰি ইতিমধ্যে উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈছে। উল্লেখযোগ্য যে পশ্চিমবংগত সংঘটিত উক্ত ৰেল দুৰ্ঘটনাই হোজাই, লংকা আৰু ৰামডিঙৰ পৰাও গৈছিল বহু যাত্ৰী। হোজাইৰ পৰা 28 গৰাকী, লংকাৰ পৰা 23 গৰাকী আৰু লামডিঙৰ পৰা প্ৰায় 40 গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। ৰেল দুৰ্ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক প্ৰকাশ কৰিছে। একযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে মৃতকৰ আত্মীয়লৈ 2 লাখ টকাৰ এককালীন সাহায্য আৰু আঘাতপ্ৰাপ্ত সকললৈ 50,000 টকাৰ সাহায্য ঘোষণা কৰিছে। আনহাতে পশ্চিমবংগ অভিমুখে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে যাত্ৰা কৰিছে। ৰেল দুৰ্ঘটনাৰ বুজ ল'ব ৰেলমন্ত্ৰীগৰাকীয়ে। উদ্ধাৰ অভিযানৰ তদাৰক কৰিব মন্ত্ৰীগৰাকীয়ে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে শেহতীয়াকৈ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ আত্মীয়লৈ 10 লাখ টকাৰ এককালীন সাহায্য, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকৰ প্ৰতি 2.5 লাখ টকা আৰু সামান্য আঘাতপ্ৰাপ্ত লোকৰ প্ৰতি 50,000 টকাৰ এককালীন ক্ষতিপূৰণ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।